নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। ইন সাৰ্ভিস টিচাৰ্ছ সকলৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যি অৰ্ডাৰ আহিছিল আজি প্ৰায় এমাহ বা দুমাহ আগত আপোনালোক নিশ্চয় অৱগত যে এলপি আৰু ইউপি যিমানখিনি কৰ্মৰত শিক্ষক আছে আগৰ পৰা সকলোৰে ক্ষেত্ৰত টেট বাধ্যতামূলক হ'ব বুলি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহিছিল। সেই সম্পৰ্কত আজি সদনত শিক্ষামন্ত্ৰীয়ে কি ক'লে সেই ভিডিঅ'টো হয়তো আপোনালোকৰ কিছুৱে দেখিছে। আমি ইয়াতেও চাম, লগতে কিছু কথা আলোচনা কৰিম। কি নতুন আমাৰ কাৰণে সুযোগ আহিছে, কি ধৰণে আগবাঢ়িব লাগে। আহক আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত যদি CTETৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব পাৰিব আপোনালোকে। এণ্ড্ৰইড এপ ডাউনলোড কৰিলে তাতে আপোনালোকে দুটা বেটছ পাব। এটা হৈছে CTETৰ সম্পূৰ্ণ LPৰ কোৰ্চটো পঢ়িবলৈ পাব ভিডিঅ' ক্লাছৰ জৰিয়তে ধুনীয়াকে, আৰু লগতে কেৱল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনটো পঢ়িব বিচাৰিলেও বেটছ উপলব্ধ আছে। ক্লাছেছ আৰম্ভ হৈছে, হোৱাটছএপ কৰিব কিবা ডাউট থাকিলে এইটো নম্বৰত। গতিকে আহক প্ৰথমতে আমি চাই লওঁ আজি কি কৈছে, তাৰপিছত আমি আগবাঢ়িম। পূৰ্বে আমাক টেট পৰীক্ষাটো হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বাধ্যতামূলক নহয়। টেট পৰীক্ষা হৈছে শিক্ষাৰ অধিকাৰ আইনৰ ভিত্তি। শিক্ষাৰ অধিকাৰ আইনে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে কভাৰ কৰে। গতিকে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটটো বাধ্যতামূলক। টেট নোহোৱাকৈ আমি কোনো লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীত কাকো আমি শিক্ষক বুলি ক'ব নোৱাৰো। আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টো ইয়াৰ ওপৰত নিৰ্দেশ জাৰি কৰিছে যে সকলোৰে কাৰণে টেটটো বাধ্যতামূলক হয়। আৰু কোনোবাই যদি ইন সাৰ্ভিস এতিয়াও হৈ আছে টেট নাই, তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত টেটৰ যিটো ইলিজিবিলিটি সেই ইলিজিবিলিটিটো আয়ত্ত কৰিব লাগিব। ইলিজিবিলিটিটো আয়ত্ত নকৰিলে তেওঁ শিক্ষক হ'ব নোৱাৰে। থেংক ইউ। গতিকে আমি দেখা পালো আমাৰ শিক্ষামন্ত্ৰীৰ ভাষ্য আৰু তেওঁৰ মন্তব্য। তেওঁ সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আছে সেই জাজমেণ্টক প্ৰায় ছাপোৰ্ট কৰিয়ে কথাটো কৈছে যে ইন সাৰ্ভিস টিচাৰ্ছসকলৰ ক্ষেত্ৰতো টেট বাধ্যতামূলক হ'ব। তো এতিয়া দুটা ধৰণৰ কেটেগৰী সৃষ্টি হ'ব। এক ধৰণৰ যিয়ে ইতিমধ্যে আৰম্ভ কৰিছে CTETৰ প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰিছে। CTET অনুষ্ঠিত হ'ব আপোনালোকে গমেই পাইছে বহুতে যে ফেব্ৰুৱাৰী 8 তাৰিখ 2026 CTET অনুষ্ঠিত হ'ব। টেট ক্লিয়াৰ কৰিব লাগে বুলি কৈছে। আছাম টেট CTET বুলি কথা নাথাকে, টেট যিকোনো এটা ক্লিয়াৰ কৰিলে হয়। গতিকে খুব সুন্দৰ সুযোগ আচলতে আপোনালোকৰ সন্মুখত যিসকলে প্ৰিপাৰেশ্যন কৰি টেটটো সোনকালে ক্লিয়াৰ কৰি থৈ দিব বিচাৰে, য'তটো মাৰি থব বিচাৰে। ঠিক আছে, বাকী আন এটা পইণ্ট আছে যিসকলে হয়তো সুপ্ৰিম কোৰ্টৰ ৰুলৰ এগেইনষ্টে পেটিশ্যন ফাইল কৰিছে, আগবাঢ়ি আছে, যদিও এতিয়ালৈকে কোনো ধৰণৰ পজিটিভ ৰিজাল্টৰ বিষয়ে নিউজ অহা নাই। বাট সেইটো বোথ আৰ ৰাইট। কিন্তু বহুতে CTETৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে আপোনালোকৰ মাজৰ ইন সাৰ্ভিস টিচাৰ্ছসকলৰ ক্ষেত্ৰত। চ' গতিকে আটাইতকৈ ভাল উপায় এটা হৈছে যে CTET পৰীক্ষাটো বহু বেছি এনেকুৱা টান পৰীক্ষাও নহয়। 150 নম্বৰৰ প্ৰশ্ন থাকে, MCQ কুৱেশ্যন, একো লিখিব লগা নাই, প্ৰশ্ন চাব, অপশ্যন টিক কৰিব, আগবাঢ়ি যাব। কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙো নাথাকে। আৰু 150ৰ ভিতৰত আমি মাত্ৰ 90 মাৰ্ক পালে, 90 মাৰ্কছ যদি আমি পাওঁ, আমি ধুনীয়াকৈ পাছ কৰি ওলাই যাব পাৰোঁ। গতিকে আপোনালোকে CTETৰ চিলেবাছ চাওক, সেই হিচাপে প্ৰিপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰক। ঠিক আছে, লাৰ্ণিং কিউবৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে। ইয়াতে CTET ৰিলেটেড ক্লাছ পাব আপোনালোকে। লগতে যদি পেইড বেটছ জইন কৰিব বিচাৰে এপত আপোনালোকে পেইড বেটছ উপলব্ধ হ'ব। প্ৰতিষ্ঠা বেটছ, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, ইয়াৰ পৰাও আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু যদি LP শিক্ষক হয়, LPৰ সম্পূৰ্ণ কোৰ্চটো আপোনালোকে ল'ব পাৰে। LPৰ সম্পূৰ্ণ কোৰ্চটো ল'লে ধুনীয়াকৈ CTET আপোনালোকৰ ক্লিয়াৰ হৈ যাব সেই ধৰণে যদি আগবাঢ়ে। কাৰণ টান পৰীক্ষা নহয়, অকণমান যদি আপোনালোকে চিলেবাছ ৱাইজ পঢ়ি যায়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি যদি ছল্ভ কৰে আৰু সেই ধৰণে আগবাঢ়িলে পৰীক্ষা দিলে ধুনীয়াকৈ হৈ যাব। এইবাৰ অন্তত পৰীক্ষাটো দিয়ক, কাৰণ এইবাৰ পৰীক্ষাটো দিলে বহুখিনি আইডিয়া পাব। মেক্সিমামৰ more than 50%ৰ মই চিয়'ৰ যে এইবাৰেই ক্লিয়াৰ হৈ যাব। ঠিক আছে, যদি কোনোবা ৰৈও যায় যে প্ৰিপাৰেশ্যনৰ সময় কম পালে ৰৈ গ'ল, অন্তত এইবাৰ পৰীক্ষাটো দি থ'লে কি হ'ব, নেক্সটৰ কাৰণে আপোনালোকৰ আৰু ষ্ট্ৰং হ'ব। নেক্সট যদি 2026ত শেষৰ ফালে আকৌ যদি CTET অনুষ্ঠিত হয়, তেতিয়া আপোনালোকে আৰু ষ্ট্ৰং এটা কম্পিটিশ্যন এটা কৰিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'ৰ জৰিয়তে। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। লাৰ্ণিং কিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব।